গাঁৱৰ স্থানীয় গাঁওবুঢ়া ধনেশ্বৰ কলিতাদেৱ, কৃষ্ণনাথ দেৱ, হাজৰিকাদেৱ আটাইলৈ আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাই আজিৰ সভাৰ উদ্দেশ্যখিনি মই ব্যাখ্যা কৰিব লাগিছোঁ যে আমাৰ এই অঞ্চলত আমাৰ কংগ্ৰেছ দলৰ সাংগঠনিক দিশ সম্পৰ্কে আমি মাজিৰগাঁও মণ্ডল কংগ্ৰেছখন গঠন কৰা আমাৰ আজি প্ৰধান উদ্দেশ্য। আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আজি অনুষ্ঠানটো আমাৰ মাজিৰগাঁও যি মণ্ডল কংগ্ৰেছ আছে আমি নতুনকৈ আকৌ গঠন কৰিলোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ উদয়মান যিসকল যুৱক আছে বা আমাৰ জ্যেষ্ঠসকল আছে তেওঁলোকৰ লগত লগ হ'লোঁ। এটা আমি সকলোৱে কংগ্ৰেছ দলটো কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ বিষয়ে আমি অলপ কথা পাতিলোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ উদয়মান যুৱকসকলে আমাৰ লগত লগ দিলে, আমাক আজি যোগদান কৰিলে। তেওঁলোকে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা দেখুৱাই তেওঁলোকে সেই নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি আজি কংগ্ৰেছ দলটোৰ লগত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকৰ যোগদানে আমাৰ ৰাণী ব্লক কংগ্ৰেছ মাজিৰগাঁও মণ্ডল কংগ্ৰেছখন শক্তিশালী কৰিব। লগতে এই সূতাডালেই একেবাৰে গৈ পেলাই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ পাবগৈ আৰু কংগ্ৰেছ দলটো শক্তিশালী কৰিব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি আদৰ্শ যি নীতি, এই নীতিত আমাৰ ডেকা ল'ৰাসকলে আজি আগ্ৰহ দেখুৱাইছে। তেওঁলোকে আমাৰ নেতৃত্বৰ প্ৰতি আগ্ৰহ দেখাইছে, তেওঁলোকে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আগ্ৰহ দেখাইছে আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি ভ্ৰষ্টাচাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি দুৰ্নীতি কেলেংকাৰী, এই বিজেপি চৰকাৰখনে অসমখনক যেনেকে দুৰ্নীতিত পুত খুৱাইছে সেই তাৰ বিপৰীতে তেওঁলোকে সুতৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি আজি আমাৰ কংগ্ৰেছ দলৰ লগত যোগদান কৰিছে। ই আমাৰ দলটিক শক্তিশালী কৰিব, আমাৰ ব্লকটোক শক্তিশালী কৰিব। আমাৰ ব্লকৰ সভাপতি মহোদয় আছে আমাৰ সুবোধ মেধি ডাঙৰীয়া, তেখেতৰ হাতখন শক্তিশালী কৰিব আৰু লগতে মণ্ডল কংগ্ৰেছ যি মাজিৰগাঁও মণ্ডল কংগ্ৰেছ আছে তাক শক্তিশালী কৰিবৰ কাৰণে এক যৌথ যি প্ৰচেষ্টা এই হাতত লৈছে তাৰ কাৰণে আমি আজি সকলোৱে লগ হৈছোঁ, আমি কথা পাতিছোঁ আৰু আমি দলটোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ বিষয়ে বিভিন্ন কথা বতৰা আমি ইয়াতে আজি পাতিলোঁ। কংগ্ৰেছৰ স্থিতি নহয়, কংগ্ৰেছৰ চৰকাৰ হ'ব। 2026ত কংগ্ৰেছৰ স্থিতি, কংগ্ৰেছৰ চৰকাৰ হ'ব। গৌৰৱ গগৈ নেতৃত্বাধীন অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। আমি গৌৰৱ গগৈ ডাঙৰীয়াক সন্মুখত ৰাখি অহা 26লৈকে যি আমাৰ নিৰ্বাচনৰ ৰণনীতি আছে, আমাৰ যি দলীয় কাম কাজ আছে সেয়া আমি আগবঢ়াই লৈ যাম আৰু দলটোৰ প্ৰতি যি আমাৰ দায়িত্ব সেয়া আমি কৰি যাম। কিন্তু তাৰ উপৰিও আমাৰ অসমখনৰ প্ৰতি আমাৰ দায়িত্ব আছে, আমাৰ জালুকবাৰী সমষ্টিটোৰ প্ৰতি আমাৰ দায়িত্ব আছে, আমাৰ ৰাণী যিটো ব্লক, আমাৰ যি ৰাণী ভিতৰুৱা অঞ্চলত গাঁও আছে, বিভিন্ন দোকান বজাৰ গাঁও, এই সকলোবিলাক ৰাইজৰ প্ৰতি, ইয়াৰ মন্দিৰ মছজিদ নামঘৰ সকলোবোৰৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। সেই দায়িত্ববিলাক আমি পালন কৰি যাম আৰু সেই কথাখিনি আমি আগত লৈ পেলাই 2026ত এই যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবোৰক আমি যাতে উফৰাই পেলাই আমাৰ কংগ্ৰেছৰ চৰকাৰ আনিব পাৰো তাৰ কাৰণে আমি 2026লৈকে যুঁজ কৰি যাম আৰু এইবাৰ আপোনাৰ যুঁজ এখন হ'ব। থেংক ইউ।